ইতিমধ্যে ৩০০০ টকাৰ লিষ্টখন আহি পৰিছে আৰু এইখন লিষ্টত নাম থকা নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যিসকলে নেকি অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰি আছে সেইসকলৰ বাবে কিন্তু বহুত কেইটা নতুন নিয়ম আহি পৰিছে ইয়াৰ লগতে যদি আপুনি ভাবিছে যে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত আপোনালোকৰ বাবেও কিন্তু এই নিয়ম কেইটা ফলো কৰিব লাগিব যদি আপোনালোকে নিয়ম কেইটা ফলো নকৰে বা পালন নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব বা আপোনালোকে নতুনকৈ আবেদন কৰিলেও কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ নকৰে গতিকে আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅ'টো যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে বা আপুনি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে কিয়নো আকৌ নতুনকৈ কিন্তু 15 লাখ মানুহক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰে আবেদন প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সকলো কথাখিনি ভালকৈ বুজি লওক লগতে আপোনালোকে চেনেলটো যদি ভিডিঅ'টো চাই ভাল পায় তেনে ক্ষেত্ৰত চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব আগন্তুক দিনত এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ ওকে লগতে লাইক এটা কৰিবলৈ পাহৰি নাযাব আৰু যিকোনো ধৰণৰ সমস্যা হ'লে আপোনালোকে সকলে কমেন্টত জনাব পাৰে মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ কথাখিনি বুজাবলৈ চেষ্টা কৰিম এইখিনিতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ বিষয় শ্বেয়াৰ কৰিব বিচাৰো হেয়া হ'ল যে বৰ্তমান সময়ত চৰকাৰে আঁচনি নহয় আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু আপোনালোকে পাৰ্ট টাইম জব কৰি ভালে পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু সেই বিষয় লৈ মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছো আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিন্তু অতি সহজতে ঘৰত বহি প্ৰতিদিনে পাৰ্ট টাইম জব কৰি 500 বা 1000 টকা এটা ইজিলি ইনকাম কৰিব পাৰিব তো সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ইনকাম কৰা আপডেটটো হ'ল অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকক যি 3000 টকা প্ৰদান কৰা হ'ব তাৰে কিন্তু এখন নতুন লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে আৰু তাৰে কাম কাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে এই সময়ছোৱাৰ ভিতৰতে কিন্তু আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব আৰু এই ভেৰিফিকেশ্যন সময় যদি আপোনালোকৰ ভেৰিফিকেশ্যনটো সঠিকভাৱে নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যি 3000 টকা পাব হেয়া কিন্তু আপোনালোকৰ নাম লিষ্টত অন্তৰ্ভুক্ত নহয় বা আপোনালোকৰ নাম কৰ্তন হৈ যাব গতিকে আপোনালোকে নিয়মসমূহ জানিব লাগিব আৰু নিয়মসমূহ কিন্তু মানিব লাগিব তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে আগন্তুক দিনত 3000 টকা পাই থাকিব প্ৰথমতে ইতিমধ্যে কিন্তু এখন 3000 টকাৰ ড্ৰাফট লিষ্ট ওলাইছে আপোনালোকে দেখিবলৈ পাইছে কম্পিউটাৰত মই ড্ৰাফট লিষ্টটো আপোনালোকে দেখুৱাই দিম আপোনালোকে দেখিবলৈ পাব ড্ৰাফট লিষ্টখন এটো কিন্তু ফাইনাল লিষ্ট নহয় এখন এটা ড্ৰাফট লিষ্টৰ পিছত আকৌ 3000 টকাৰ এটা ফাইনাল লিষ্টটো আহিব সেই ফাইনাল লিষ্টত যিসকলৰ নাম থাকিব সেইসকলে 3000 টকা পাব আৰু তাৰ আগতে কিন্তু ভেৰিফিকেশ্যন হ'ব আপোনালোকক ফৰ্ম দিয়া হ'ব ফৰ্মসমূহ আপোনালোকে ফিলআপ কৰি জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকে টকাটো লাভ কৰিব গতিকে আপোনালোকে নিয়মসমূহ জনাটো জৰুৰী লগতে নিয়মসমূহ মানি লোৱাটো বা মানি চলাটো আপোনালোকৰ বাবে জৰুৰী তো আপোনালোকক এটা এটাকৈ মই সকলো বিষয়বস্তু বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ধুনীয়াকৈ চাই থাকক প্ৰথম কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ 3000 টকাৰ এখন নতুন লিষ্ট প্ৰকাশ পাব আৰু সেই লিষ্টৰ জৰিয়তে কিন্তু আপোনালোকক টকাটো প্ৰদান কৰা হ'ব এই কথাখিনি মই ইতিমধ্যে কৈছো এতিয়া নতুন নিয়মসমূহ কি আহিছে আপোনালোকৰ বাবে আপোনালোকে নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে যদি বা আপোনালোকে আগৰ পৰা টকা পাই আছে যদি নিয়মসমূহ কিন্তু একেই তো নতুন নিয়মসমূহ কি কি সেইসমূহ মই প্ৰথমতে আপোনালোকক জনাবলৈ বিচাৰি আছো আৰু সকলো কেইটা নিয়মৰ লগতে আপোনালোকে কেনেকৈ টকাখিনি পাব বা কি কি আপোনালোকে ডকুমেন্টছ দিব লাগিব সকলো কথাখিনি একেলগে আহি যাব এটা এটাকৈ মই আপোনালোকক বুজাই দিছো প্ৰথমতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে নতুন একদম নিউ আপডেট ওলাইছে বা একদম সম্পূৰ্ণ নতুন এটা নিয়ম লৈ আহিছে চৰকাৰৰ তৰফৰ পৰা আৰু সেই নিয়মটো হ'ল যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাই আছে আৰু সেই অৰুণোদয় আঁচনিৰ টকা খৰচ কৰি আপোনালোকৰ কোনো পৰিয়ালে বা আপোনালোকৰ পৰিয়ালৰ কোনো এজন সদস্যই মদ পান কৰে বা মদ ক্ৰয় কৰে বা সুৰা ক্ৰয় কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব এটো কিন্তু কঠোৰভাৱে নিৰ্দেশনা দিছে অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰ টকা ব্যৱহাৰ কৰি আপোনালোকে মদ ক্ৰয় কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব এতিয়া আপোনালোকে হয়তো বহুতেই ভাবি আছে যে আমাৰ টকাৰে বা অৰুণোদয় টকাৰে আমি কি কৰো নকৰো চৰকাৰে কেনেকৈ গম পাব আপোনালোকে যদি তেনেকৈ ভাবি আছে তেনেকুৱা নহয় আপোনালোকে ভাবি লওক যে হেয়া কিন্তু চৰকাৰে পৰ্যবেক্ষণ কৰিব পাৰিব তাৰ কাৰণটো হ'ল যে অৰুণোদয় আঁচনিৰ বাবে ভেৰিফিকেশ্যন আৰম্ভ হ'ব ভেৰিফিকেশ্যনৰ সময়ত কিন্তু আপোনালোকক একোটা ফৰ্ম দিয়া হ'ব নতুনকৈ ফৰ্ম দিয়া হ'ব আৰু ফৰ্মসমূহ আপোনালোকে যদি ফিলআপ কৰি জমা দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত হোম টু হোম বা ডৰ টু ডৰ ভেৰিফিকেশ্যন এটা হ'ব এতিয়া চৰকাৰৰ তৰফৰ পৰা কিছুমান কৰ্মী পঠাব বা চৰকাৰৰ মানুহ পঠাব সেইসকলে আপোনালোকক ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যনৰ সময়ত হয়তো আপোনালোকৰ ওচৰে পাজৰে যিসমূহ মানুহ আছে সেইসকলক সুধিব পাৰে যে এই ঘৰৰ কোনো সদস্যই মদ পান কৰে নেকি বা তেনেকুৱা ধৰণৰ আছে নেকি তেনে ক্ষেত্ৰত
সেই ভেৰিফিকেশ্যনৰ সময়ত যদি তেনেকুৱা ধৰণৰ ৰিপৰ্ট আহে তেনে ক্ষেত্ৰত আপোনালোকৰ নাম কৰ্তন হ'ব পাৰে এই কথাটো আপোনালোকে সকলোৱে মানি চলিব এটা ভাল পদক্ষেপ লৈছে বুলি মই ক'ব পাৰোঁ দেন এতিয়া আহি গৈছোঁ যে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিলে কি নিয়ম মানিব লাগিব বা আপোনালোকে যদি আগৰ পৰা পাইছে তথাপিও আপোনালোকৰ বাবে কিন্তু নিয়ম একেই তো নিয়ম কেইটা মই এতিয়া আৰু জনাই দি আছোঁ প্ৰথমটো হৈ গ'ল আপোনালোকে মদ পান কৰিব নোৱাৰিব দ্বিতীয়টো হ'ল যে আপোনালোকে নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰক বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি টকা পাইছে তথাপিও কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ড থাকিলেহে এতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিব আৰু এটি কিন্তু আগৰ পৰা লাগু হৈছে যে ৰেচন কাৰ্ড নোহোৱাকৈ অৰুণোদয় আঁচনি লাভ নকৰে আৰু অসম চৰকাৰৰ এটা শ্লোগান আছিল যে এটা ৰেচন এটা অৰুণোদয় বুলি কৈছিল বা ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে অৰুণোদয় দিব আৰু নতুনকৈ 15 লাখ অৰুণোদয় হিতাধিকাৰী কিন্তু অন্তৰ্ভুক্ত কৰিবলৈ আছে অৰ্থাৎ ৰেচন কাৰ্ড যদি আছে আপোনালোকে যিকোনো সময়ত বা ভৱিষ্যতত যিকোনো সময়ত আপোনালোকে আপোনালোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিব ওকে তো এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডটো সকলোৰে থাকিব লাগিব যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে লগতে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখনো কিন্তু লিংক থাকিব লাগিব আৰু 3 নম্বৰ নিয়মটো হ'ল আপোনালোকৰ কিন্তু বেংকত একাউণ্ট থাকিব লাগিব আৰু এই বিষয়সমূহ অলৰেডি আপোনালোকে জানে তথাপিও মই আকৌ আপোনালোকক ভালকৈ মনত পেলাই দিবলৈ চেষ্টা কৰিছোঁ এতিয়া বেংকত একাউণ্ট থাকিলেই নহ'ব বেংকত একাউণ্টৰ লগতে আপোনালোকৰ সেই একাউণ্টৰ সৈতে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব অৰ্থাৎ ডিবিডি লিংক হৈ থাকিব লাগিব যদি ডিবিডি লিংক নহয় আপোনালোকে অৰুণোদয় আঁচনি নহয় চৰকাৰী যিকোনো ধৰণৰ আঁচনি টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰে এনেকুৱাকৈ চৰকাৰী ঘৰৰ টকা বা পিএম কিষাণৰ টকা এই টকাসমূহ কোনো ধৰণৰ চৰকাৰী আঁচনি টকা আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰে যদি আপোনালোকৰ ডিবিডি লিংক নাথাকে গতিকে ডিবিডি লিংক কৰাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া আপুনি কিন্তু বৰ্তমান সময়ত কি কৰিব পাৰিব ঘৰত বহিয়ে আপোনালোকৰ বেংক একাউণ্টতে আপোনালোকে ডিবিডি লিংক কৰাই ল'ব পাৰিব অতি সহজতে তো প্ৰথমতে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই আপোনালোকে এবাৰ ষ্টেটাছটো চেক কৰক আৰু যদি লিংক হৈ আছে তেনে ক্ষেত্ৰত একো কৰিবলগীয়া নাই আৰু যদি লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডিবিডি লিংক কৰি লওক আৰু অতি সহজতে ঘৰত বহি আপোনালোকে এই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ভিডিঅ'টো ডেছক্ৰিপশ্যন মই লিংক দি ৰাখিছোঁ আৰু তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিন্তু অতি সহজতে ডিবিডিটো লিংক কৰাই ল'ব পাৰিব এতিয়া চাওক আপোনালোকৰ বেংক একাউণ্টৰ লগে লগে কিন্তু আৰু এটা ডকুমেণ্টছ অতিকৈ প্ৰয়োজনীয় আৰু সেয়া হ'ল আপোনালোকৰ এড্ৰেছ প্ৰুফ হয় আপোনালোকৰ কিন্তু এড্ৰেছ প্ৰুফ লাগিব বা আপুনি অসমৰ যে স্থায়ী বাসিন্দা তাৰে প্ৰমাণপত্ৰ দিব লাগিব এতিয়া স্থানীয় বাসিন্দা প্ৰমাণপত্ৰ আপোনালোকে ক'ত পাব বা কি এয়া সেয়া কিন্তু আপোনালোকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজন স্থানীয় বাসিন্দা প্ৰমাণপত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকৰ ভোটাৰ আইডি ব্যৱহাৰ কৰিব পাৰিব বা আপোনালোকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব বা আপোনালোকে বেংক পাছবুকখনত যদি আপোনালোকৰ ফুল এড্ৰেছ আছে তথাপিও কিন্তু আপোনালোকে স্থানীয় প্ৰমাণপত্ৰ হিচাপে আপোনালোকৰ ডকুমেণ্টছটো ব্যৱহাৰ কৰিব পাৰিব ভোটাৰ আইডি আধাৰ কাৰ্ড বা বেংক পাছবুক আপোনালোকে স্থানীয় প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব সেয়া লৈ আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে ইয়াৰ লগতে আপোনালোকৰ কিন্তু ভোটাৰ আইডি আৰু পেন কাৰ্ডখন প্ৰয়োজন হ'ব কিয়নো আপোনালোকে যেতিয়া নেকি এপ্লিকেশ্যন কৰিব এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকৰ ইপিক নাম্বাৰটো দিবলৈ দিয়া এটা অপশ্যন আছে য'ত আপোনালোকে ইপিক নাম্বাৰটো বহাব লাগিব বা ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব ওকে তাৰপিছত আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰো লাগিব আৰু এইকেইটা ডকুমেণ্টছ বা এইসমূহ নিয়ম কিন্তু আপোনালোকে মানি চলি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা অৰুণোদয় আঁচনিৰ টকা আপোনালোকে ল'ব পাৰিব এতিয়া কথা হ'ল যদি আপোনালোকে ড্ৰাফ্ট লিষ্টটো চেক কৰিব বিচাৰে বা ড্ৰাফ্ট লিষ্টখন কেনেকৈ আছে সেয়া মই দেখুৱাই আছোঁ ইয়াৰ পিছত যেতিয়া নেকি ফাইনেল লিষ্টখন ওলাই আহিব লগে লগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে কিন্তু আপোনালোকে জানিব পাৰিব ওকে তো আপোনালোকে সকলোৱে ফটাফট চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যেতিয়া নেকি ফাইনেল লিষ্টখন ওলাই আহে লগে লগে মই আপোনালোকক ভিডিঅ' বনাই দিম তো মই এতিয়া আপোনালোকক লিষ্টখন এবাৰ দেখুৱাইছোঁ ড্ৰাফ্ট লিষ্টখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইখন হ'ল লিষ্ট বৰ্তমানলৈকে ওলাই হোৱা ড্ৰাফ্ট লিষ্টখন এইখন তো এইখন লিষ্টত কিন্তু সকলো ডিটেইলছ দিয়া আছে যে কোনে কোনে এপ্লাই কৰিছে কোনে কোনে সিলেক্ট হৈছে কোনে কোন কাৰ কাৰ নাম কৰ্তন হৈ গ'ল সকলো বিষয় কিন্তু ইয়াতে উল্লেখ কৰা আছে সো ইয়াৰ পিছত কিন্তু এখন ফাইনেল লিষ্ট ওলাই আহিব আৰু সেইখন লিষ্টত যিসকলৰ নাম থাকিব সেইসকলে কিন্তু 3000 কোটি টকা পাব মই জাষ্ট আপোনালোকক এখন দেখুৱাই দিলোঁ ইয়াৰ পিছত যেতিয়া নেকি ফাইনেল লিষ্টখন আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' আকাৰে মানে ভিডিঅ' এটা দি দিম যে আপোনালোকে কেনেকৈ ফাইনেল লিষ্টখন ডাউনলোডিং কৰিব পাৰিব বা আপোনালোকৰ নাম আছে নে নাই সেই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব গতিকে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ওকে